পাৰ্শ্বক্ৰিয়া হৈছে বাংলাদেশৰ ঘটনাৰ ভাৰতবৰ্ষত প্ৰভাৱ পৰিছে। নমস্কাৰ, স্বাগতম। নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ। ষ্টুডিঅ'ত মই প্ৰাঞ্জল। যিকোনো এটা ঘটনাৰ পাৰ্শ্বক্ৰিয়া হ'ব পাৰে, আৰু বাংলাদেশত যি ভয়ংকৰ অৱস্থা তাৰেই পাৰ্শ্বক্ৰিয়া হৈছে। বেলেগ কোনো কথা নাছিল, তাত গণি গণি টাৰ্গেট কৰি কৰি মানুহক নিধন কৰা হৈছে, যিটো কোনো কাৰণতেই সহ্য কৰিব পৰা নাই বহুতে, আৰু যাৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পাৰ্শ্বক্ৰিয়া হৈছে। মানে সৰ্বস্তৰৰ লোকে এই বিষয়টোক গৰিহণা দিছে, নিন্দা কৰিছে। ইউনুছ চৰকাৰৰ ভূমিকা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে। এজন বাংলাদেশৰ সংখ্যালঘু হিন্দু যুৱক দীপু চন্দ্ৰ দাস, যাৰ অপমৃত্যু হৈ গ'ল, যি টাৰ্গেট হৈ পৰিল সেই দুষ্কৃতিকাৰী, তাৰ পাছতে এতিয়া এই ঘটনাৰ বিৰুদ্ধে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ক্ষোভৰ জোৱাৰৰ খবৰ আহিছে। ভাৰতবৰ্ষৰ দিল্লীত এইবাৰ বাংলাদেশৰ উচ্চায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰা হৈছে। অৱশ্যে ইয়াৰ পূৰ্বে ভাৰতৰ উচ্চায়ুক্তৰ কাৰ্যালয় এই বাংলাদেশৰ একাংশ মৌলবাদীৰ মদতপুষ্ট শক্তিয়ে ঘেৰাও কৰিছিল আৰু বিক্ষিপ্ত ঘটনাত সংঘটিত কৰিছিল কিছু পৰিমাণে। আৰু এতিয়া বিশ্ব হিন্দু পৰিষদ ওলাই আহিছে, আৰু বিশ্ব হিন্দু পৰিষদ ওলাই আহি দিল্লীস্থিত বাংলাদেশৰ উচ্চায়ুক্তৰ যিটো কাৰ্যালয় আছে সেয়া ঘেৰাও কৰিলে। আজি যিখিনি ৰিপৰ্ট আমাৰ হাতত আছে, হাজাৰ হাজাৰ লোক ওলাই আহিল তাত, আৰু সেই হাজাৰ হাজাৰ লোকে সমবেত হৈ এই উচ্চায়ুক্তৰ কাৰ্যালয়টোক ঘেৰাও কৰি নিজৰ মনৰ ক্ষোভ উচ্চাৰিলে। তেওঁলোকে ক'লে যে গণি গণি হিন্দু লোকক টাৰ্গেট কৰা হৈছে বাংলাদেশক, কোনো কাৰণতে সহ্য কৰিব নোৱাৰি। কাৰণ ভাৰতৰ এই লোকসকলে এটাই দাবী উত্থাপন কৰিছে যে হিন্দুসকল তাত আছে, তেওঁলোকে ইমান দিনে তাত শান্তিপূৰ্ণভাৱে আছিল, তেওঁলোকে দেশখনৰ প্ৰতিটো ক্ষেত্ৰতেই ওতঃপ্ৰোতভাৱে নিজকে জড়িত কৰাইছিল, বায়ু পানীৰ সৈতে মিলি গৈছিল তেওঁলোক, আৰু সেই দেশখনত থাকি সেই দেশখনৰ কথাই চিন্তা কৰিছিল। যদিও তেওঁলোক হিন্দু, কিন্তু সেই দেশখনৰে বাসিন্দা হিচাপত তেওঁলোকে ইমান দিনে নিজৰ দায়িত্ব দেশখনৰ প্ৰতি কৰি আহিছিল। তেওঁলোকৰ একো দুখ নাছিল। তেওঁলোকে হিন্দু হোৱাটোৱে তেওঁলোকৰ যদি দুখ, সেইটো অত্যন্ত গৰিহণাযোগ্য। তেওঁলোক যদি হিন্দু হোৱাটোৱেই, সেই দেশখনৰ সংখ্যালঘু হোৱাটোৱে যদি তেওঁলোকৰ দুখ, তেনেহ'লে এইটো কোনো কাৰণতেই মানি ল'ব পৰা বিধৰ নহয়। তেওঁলোকৰ একো ভুল নাছিল, তেওঁলোকে কোনো ধৰণৰ এই মৌলবাদী শক্তিৰ সৈতে বা আন কাৰো সৈতে সংঘাতত লিপ্তও হোৱা নাছিল, কিন্তু তেওঁলোকক টাৰ্গেট কৰি লোৱা হ'ল, মানে সাধাৰণ নিৰীহ লোকক টাৰ্গেট কৰি লোৱা হ'ল। আৰু সেইবাবে বিশ্ব হিন্দু পৰিষদে আজি দিল্লীৰ বাংলাদেশৰ উচ্চায়ুক্তৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে যে এইবোৰ কিয় হৈছে, এইবোৰ কোনো দেশতে হ'ব নালাগে। এনেধৰণে চৰকাৰৰ মদতপুষ্ট বা অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মদতপুষ্ট কোনোবা শক্তিয়ে এই কামবোৰ কৰাটো কোনেও নিবিচাৰে। প্ৰত্যক্ষভাৱে ইয়াত সেনাবাহিনী বা আৰক্ষী বাংলাদেশৰ কোনেও একো হকা বাধা কৰা নাই বুলিও অভিযোগ আহিছে। তেওঁলোকে যেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব পাৰিব লাগিছিল, তেনেধৰণৰ ভূমিকা বাংলাদেশত গ্ৰহণ কৰিব পৰা নাই। তেওঁলোকে যিখিনি অভিভাৱকৰ দায়িত্ব পালন কৰিব লাগিছিল সেইখিনি পালন কৰিব পৰা নাই, যাৰ বাবেই এই দুষ্কৃতিকাৰীবোৰে তাত শক্তি পাইছে। মৌলবাদী শক্তিবোৰে তাত মানুহক আক্ৰমণ কৰাৰ সুযোগ পাইছে। গণি গণি হিন্দু লোকক আক্ৰমণ কৰা হৈছে আন 10 জনৰ লগত একেলগে। মানে যেতিয়া সংঘৰ্ষ হৈছে, সেই সংঘৰ্ষৰ সুযোগ লৈ জানি বুজি পৰিকল্পিত ৰূপত হিন্দুৰ ওপৰত আক্ৰমণ সংঘটিত কৰা হৈছে। আৰু হাজাৰ হাজাৰ লোকে আজি সেইবাবেই দিল্লীত ওলাই আহি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে, আৰু দিল্লীৰ চাণক্যপুৰী এলেকাত নিৰাপত্তাৰক্ষী মোতায়েন কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়। বাংলাদেশ চৰকাৰৰ বিৰুদ্ধে বিশ্ব হিন্দু পৰিষদে ক্ষোভ প্ৰকাশ কৰিছে যে আপোনালোকে কি প্ৰমাণ কৰিব বিচাৰিছে। কাৰণ ইয়াৰ পূৰ্বে আমি সকলোৱে জানো, পাকিস্তানী চোৰাংচোৱা সংস্থা ISIৰ আশীৰ্বাদ পুষ্ট হৈ বাংলাদেশৰ এই শক্তিটোৰ উত্থান ঘটা বুলি এটা বিস্ফোৰক অভিযোগ সন্মুখলৈ আহিছিল। তেওঁলোকে কেনেধৰণে চিকেন নেক দখল কৰিবলৈ চেষ্টা কৰি আছে সেইখিনি কথা আহিছিল। অৱশ্যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ ৰাইজিং আছাম কাৰ্যসূচীত অংশগ্ৰহণ কৰি এটা কথা কৈছিল যে যদি এই আগ্ৰাসী নীতিটো থাকে, যদি আক্ৰমণৰ মনোভাৱেৰে তেওঁলোকে আমাৰ এই চিকেন নেক দখল কৰিবলৈ আহে, পৰৱৰ্তী সময়ত আমি তাৰ উচিত প্ৰত্যুত্তৰ দিম। আমি এই চিকেন নেক বুলি জনাজাত অঞ্চলটোৰ পৰিসৰ বৃদ্ধি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পোনপটীয়া ইংগিত আমাৰ সেই অনুষ্ঠানত সদৰি কৰিছিল।
আৰু কৈছিল যে ইমান দিনে আমাৰ বাংলাদেশ চৰকাৰৰ সৈতে এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল শেখ হাছিনা থকাৰ সময়ছোৱাত আৰু সেই বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ বাবে আমি এই ক্ষেত্ৰত বিশেষ কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিলোঁ কাৰণ যেতিয়া কোনোবা লোক কিবা ৰোগত অতি জটিল ৰোগত আক্ৰান্ত হয় তেতিয়াহে তেওঁৰ সাৰ্জাৰীৰ প্ৰয়োজন হৈ পৰে কিন্তু সেই সময়ত আমাৰ তেনেকুৱা সাৰ্জাৰীৰ প্ৰয়োজন হোৱা নাছিল কিন্তু এতিয়া সাৰ্জাৰীৰ প্ৰয়োজন হৈছে এতিয়া আমি চিকিৎসাৰ প্ৰয়োজনীয়তা এই ক্ষেত্ৰত দেখা পাইছোঁ সেইবাবে চিকেন নেকৰ কথা বা উত্তৰ পূৰ্বাঞ্চলক ধ্বংস কৰাৰ পৰিকল্পনাৰ কথা শুনাৰ লগে লগে মুখ্যমন্ত্ৰীয়ে কৈছে আমি আহ্বান জনাম কেন্দ্ৰীয় চৰকাৰক এই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ কোনো এনেধৰণৰ অতি নিকৃষ্ট বা এনেধৰণৰ মানসিকতা ব্যক্তিক প্ৰশ্ৰয় দিয়া নহ'ব কোনো এনেধৰণৰ নিকৃষ্ট চিন্তাধাৰাৰ দিশক প্ৰশ্ৰয় দিয়া নহ'ব বুলি সদৰি কৰা হৈছে যিসকলে এনেধৰণৰ গৰিহণাযোগ্য নিকৃষ্ট চিন্তাধাৰা কৰে তেওঁলোকে ভাৰতৰ পৰা উচিত প্ৰত্যুত্তৰ পাব লাগিব সেই কথাটো ইতিমধ্যে ভাৰত চৰকাৰেও স্পষ্ট ৰূপত সদৰি কৰিয়ে থৈছে কাৰণ ভাৰতবৰ্ষৰ যিবোৰ শত্ৰু ৰাষ্ট্ৰ আছে সেই শত্ৰু ৰাষ্ট্ৰবোৰে ভালদৰে এখিকনি পাই আছে সময় সময় সেয়া আপোনালোকে সকলোৱে জানে এটা যদি পৰৱৰ্তী সময়ত এই ঘটনাবোৰৰ পুনৰাবৃত্তি এনেধৰণে হৈ থাকে তেনেহ'লে ভাৰতো কঠোৰ হ'বলৈ বাধ্য হ'ব আৰু এই চিকেন নেক বা এনেধৰণৰ প্ৰসংগবোৰ বা বাংলাদেশত সংখ্যালঘু হিন্দুসকল যদি এনেধৰণে নিগৃহীত হৈ থাকিবলগীয়া হয় আক্ৰমণৰ বলি হৈ থাকিবলগীয়া হয় মৃত্যুক সাৱটি ল'বলগীয়া হৈ থাকিবলগীয়া হয় তেনেহ'লে এই ক্ষেত্ৰত স্বাভাৱিকতে প্ৰয়োজনীয় পদক্ষেপ ভাৰতে গ্ৰহণ কৰিবলৈ বাধ্য হ'ব পাৰে অৱশ্যে যিসকল ভাৰতীয় প্ৰকৃত ভাৰতীয় যিসকলে বাংলাদেশত হয়তো কিবা কামত গৈছিল ফুৰিবলৈ গৈছিল যদি আবদ্ধ হৈ থকা ভাৰতীয়সকলক উদ্ধাৰৰ প্ৰসংগ আহে তেনেহ'লে ভাৰতীয় বায়ুসেনা নিয়োগ কৰি হ'লেও বায়ুসেনা তেওঁলোকক উদ্ধাৰ কৰিব বুলি ইতিমধ্যে সদৰি কৰি থৈছে মানে ভাৰতে কোনো ক্ষেত্ৰতে আপোচ নকৰে ভাৰতে নিজৰ স্থিতিৰ সদায় সবল হৈ আছে আৰু সেই সবল স্থিতি প্ৰতিটো সময়তে থাকিব এয়া বাৰু চৰকাৰৰ কথা চৰকাৰে কোৱা কথাখিনি আমি আপোনালোকৰ সন্মুখত উপস্থাপন কৰিলোঁ কিন্তু বাকী আন যি দল সংগঠন আছে সেই দল সংগঠনবোৰো সৰব হৈ পৰিছে পৰহি আমি দেখিবলৈ পাইছিলোঁ কেনেধৰণে শ্ৰীভূমিত বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ যিজন মুৰব্বী মহম্মদ ইউনুছ তেখেতৰ পুত্তলিকা সাজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল গৰিহণা দিছিল অন্তৰ্বৰ্তীকালীন চৰকাৰখনক এনেধৰণৰ ঘটনাবোৰ ৰোধ কৰিব নোৱাৰাৰ বাবে দীপু চন্দ্ৰ দাসৰ মৃত্যুৱে বহুকেইটা প্ৰশ্নৰ সৃষ্টি কৰিছে সেই প্ৰশ্নবোৰৰ উত্তৰ স্বাভাৱিকতে ভাৰতে বিচাৰিব বহুখিনি দুদুল্যমানতা আছে জানি বুজি পৰিকল্পিত ৰূপত এই সংঘৰ্ষক কি ৰূপ দিয়া হৈছে সেয়াও ইতিমধ্যে বিশ্বই বুজি পাইছে যাৰ বাবে ভাৰতবৰ্ষত প্ৰতিবাদ হৈছে শ্ৰীভূমিত প্ৰতিবাদ হৈছিল ইতিমধ্যে ক'লো ইউনুছৰ পুত্তলিকা তাত এক প্ৰকাৰ পুত্তলিকা সাজি তাত বিজেপিৰ একাংশ কৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল জোতাৰ মালা পিন্ধাই দিয়া হৈছিল আৰু শেহতীয়াকৈ দিল্লীত আজিৰ ঘটনা এইটো আমি আপোনালোকক জনাইছোঁ বিশ্ব হিন্দু পৰিষদে বাংলাদেশৰ উচ্চ আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰিছে কিন্তু হাজাৰ হাজাৰ প্ৰতিবাদকাৰী সমবেত হ'ল কিন্তু তেওঁলোকে আচবাব ভাঙিবলৈ চেষ্টা নকৰিলে কিন্তু বাংলাদেশত যি প্ৰতিবাদ হৈছিল ভাৰতৰ উচ্চ আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰিছিল তাত কিন্তু আচবাব ভাঙি লণ্ডভণ্ড কৰা হৈছিল ইয়াই পাৰ্থক্য বাংলাদেশ আৰু ভাৰতৰ ভাৰতে কিমান সবল স্থিতি ইমান শক্তিশালী এখন দেশ হৈও নিজৰ ব্যক্তিত্ব অটুট ৰাখে কিন্তু বাংলাদেশ এখন সৰু দেশ হৈও কেনেধৰণে বৰ্তমান এই বাংলাদেশখনৰ শাসকে সম্পূৰ্ণ এই ব্যক্তিত্বক ধূলিসাৎ কৰিছে অহংকাৰীৰ পতন হয় বুলি কোৱা হয় আৰু এনেধৰণৰ অহংকাৰী মনোভাৱ থাকিলে এই সৰু দেশখনৰো পতন হৈ যোৱাত বেছি সময় হয়তো নালাগিব এইবোৰ কথা চিন্তাযোগ্য কথা আৰু এই কথাবোৰৰ বহুখিনি মই ইতিমধ্যে কৈছোঁ যে প্ৰতিটো ঘটনাৰ পৰিঘটনাৰ যেনেধৰণে একোটা পাৰ্শ্বক্ৰিয়া থাকে এই ঘটনাটো বাংলাদেশত যিবোৰ ঘটনা হৈ আছে তাৰ কিন্তু পোনপটীয়া পাৰ্শ্বক্ৰিয়া হৈ আছে আৰু ইয়াৰ কুফল হয়তো সেই নিৰ্দিষ্ট দেশখনে দীৰ্ঘম্যাদী ৰূপত ভোগ কৰিব লগা হ'ব পাৰে এইখিনি আছিল খবৰ এই সন্দৰ্ভত আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পৰৱৰ্তী সময়ত আৰু অধিক তথ্য আমি আনিবলৈ চেষ্টা কৰিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ